এয়া দেখিছে বনভোজ নৱমিলন জাতীয় বিদ্যালয় বিলাসীবা পাথাৰ বজালি অসম। আমি গৈ আছোঁ ভূটান চৌকীলৈ আৰু আমাৰ তাৰিখটো হৈছে 19 জানুৱাৰী 2026 সোমবাৰ। আৰু এনেকুৱা ধৰণে ৰাতিপুৱাতে ওলাইছোঁ আৰু এনেকৈ প্ৰস্তুতি চলি আছে। এইখন গাড়ী লৈ আমি গৈ আছোঁ ভূটান চৌকীলৈ পিকনিক খাবলৈ এই নৱমিলন জাতীয় বিদ্যালয় ছাত্ৰ ছাত্ৰীক লৈ। আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী মিলি এনেকুৱা ধৰণে ৰাতিপুৱাৰ ভাগৰ পৰা প্ৰস্তুতি চলাই আছে তেওঁলোকে। আৰু এয়া হৈছে পৰিৱেশ, ৰাতিপুৱা একদম ধুনীয়া পৰিৱেশ হৈ আছে। আমি ভূটান চৌকীলৈ গৈ কি কৰোঁ, তাত কেনেকুৱা ধৰণৰ পিকনিক খাওঁ, ঠাইডোখৰ কেনেকুৱা, সমগ্ৰ পৰিৱেশটো আপোনাক দেখুৱাম যে আপোনাৰ ভাল লাগিব নিশ্চয়কৈ। আৰু আমি এনেকৈ ধৰণে বাছখন লৈ যাম, বাছত যাওঁতেও কেনেকুৱা ধৰণৰ পৰিৱেশ হয়, আমি কেনেকুৱা ধৰণৰ আনন্দ ফূৰ্তি কৰোঁ, এইটো যে দেখুৱাম। ইফালে আগুৱাই বোলে দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ পৰিৱেশত কাম চলি আছে, সকলোৱে ওলাইছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলি আছে দেখুৱাইছোঁ আপোনালোক। ইয়াত এনেকৈ পানী চানী লৈ সমগ্ৰ বস্তুখিনি লৈ ইফালে দেখুৱাই দিব লাগে। লাহে লাহে লোডিং চলি আছে, সকলো বস্তু লৈছোঁ। আৰু বাছখন এইখন বাছ লৈ আমি বিভিন্ন ঠাইত যাওঁ। কি বাছৰ নাম কি? পিতামাতা ন? পিতামাতা। আৰু এইখন লৈ যাওঁ আৰু এনেকুৱা ধৰণে বাচন বৰ্তন ইয়াত ভৰাই লৈছোঁ। আৰু এয়া হৈছে ৰাতিপুৱা পৰিৱেশ যদি ফিল্ডৰ ফালে চোৱা নাই, আমাৰ সন্মুখৰ ভাগত যদি ফিল্ড চাওকচোন, ইমান ধুনীয়া পৰিৱেশ হৈ আছে। আৰু এবাৰ বাছৰ ভিতৰত গৈ পৰিৱেশটো দেখুৱাইছোঁ, বাছৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে বা দেখুৱাইছোঁ আপোনালোকক। আৰু এইখন বাছ লৈ আমি যিহেতু যাম, ইতিমধ্যে বাছত লোডিং চলি আছে, বহুতে উঠিছে বাছখনত, এয়া দেখুৱাইছোঁ বাছখনৰ ভিতৰৰ পৰিৱেশ। এয়া হৈছে বাছৰ ভিতৰৰ পৰিৱেশ, এয়া চাই লওক, এয়া কণী চনি তাতে আছে। আৰু এই হৈছে পৰিৱেশ। আৰু এই বাছখন লৈ এনেকৈ যাম, সকলো ইতিমধ্যে বহিছে, ষ্টুডেণ্টখিনি বহিছে নৱমিলন জাতীয় বিদ্যালয়ৰ। আৰু ছিনিয়ৰ যিখিনি ষ্টুডেণ্ট সেইখিনিক লৈ গৈ আছোঁ, যিহেতু অলপ দূৰ হয়। আৰু যিখিনি ইয়াৰ আগত দেখুৱাইছিলোঁ আপোনালোকক, সৰু ল'ৰা ছোৱালী যিখিনি আছিলে, ষ্টুডেণ্ট আছিলে, সেইটো লৈ আমি নৈৰ পাৰত আমি তাতে প্ৰীতিভোজ খাইছিলোঁ, বনভোজ নহয় প্ৰীতিভোজ খাইছিলোঁ। আৰু আজি বনভোজ খাবলৈ গৈ আছোঁ ভূটান চৌকীলৈ, তাতে গৈ দেখুৱাই আছোঁ তাৰ পৰিৱেশ কেনেকুৱা, বাছত যাওঁতে আমি কেনেকুৱা মস্তি কৰোঁ, A to Z আপোনালোকে দেখুৱাম।